নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল 12 তাৰিখৰ পৰা আৰম্ভ হ'বলৈ গৈ আছে মহিলা ক্ৰিকেট বিশ্বকাপ ইংলেণ্ডৰ ভূমিত হ'ব এইবাৰ মহিলা ক্ৰিকেট বিশ্বকাপ আৰু আমি আশা কৰিছোঁ যে এইবাৰ ভাৰতৰো প্ৰদৰ্শন বহুত ভাল হ'ব ভাৰতে আজিলৈকে টি20 বিশ্বকাপ মহিলাৰ শাখাত জিকি পোৱা নাই গতিকে এটা আশা আছে সেইটো আশা অব্যাহত থাকিব এদিনীয়া বিশ্বকাপত সুন্দৰ প্ৰদৰ্শন কৰি আহিছিল আমাৰ ভাৰতীয় ক্ৰিকেট টিমটোৱে এইবাৰ টি20 বিশ্বকাপতো সেইটো এটা আশা আছে যে ভাল প্ৰদৰ্শন কৰিব পাৰিব প্ৰথমবাৰৰ কাৰণে জিকিব পাৰিব বুলি সকলোৱে আশা কৰিছে সো আমাৰ যেটো গ্ৰুপ ভাৰতৰ গ্ৰুপ আৰু গোটেই গ্ৰুপ কেইটা সাধাৰণতে দুটা গ্ৰুপতে বিভক্ত কৰা হৈছে এবাৰ মহিলা বিশ্বকাপ এ আৰু গ্ৰুপ বি গ্ৰুপ গতিকে কোন কোন আছে আমি এবাৰ চাই লওঁ গ্ৰুপ কেইটাত এ গ্ৰুপত আছে অষ্ট্ৰেলিয়া ইণ্ডিয়া পাকিস্তান সাউথ আফ্ৰিকা বাংলাদেশ আৰু নেদাৰল্যান্ড গতিকে ইণ্ডিয়াৰ এগেইনষ্টত এইকেইটা টিম আছে এই গ্ৰুপটোত গতিকে এই গ্ৰুপটোৰ অষ্ট্ৰেলিয়া সাউথ আফ্ৰিকা টান টিম আছে বাকি বাৰু ঠিকে আছে ইণ্ডিয়াৰ কাৰণে বাকি গ্ৰুপ বি টোৰ যদি আমি কথা ক'বলৈ যাওঁ তাত আছে ইংলেণ্ড আয়োজক দেশ ইংলেণ্ড লগত আছে নিউজিলেণ্ড শ্ৰীলংকা ৱেষ্ট ইণ্ডিজ আয়াৰলেণ্ড আৰু স্কটলেণ্ড ইয়াৰ যদি আমি কথা ক'বলৈ যাওঁ এইটো কিন্তু ইংলেণ্ড নিউজিলেণ্ড টি20 বিশ্বকাপ জিকা টিম ৱেষ্ট ইণ্ডিজো জিকা টিম গতিকে এইটোত সাধাৰণতে বেছি টান বুলি ক'ব পাৰি ইয়াতো কিন্তু যথেষ্টকেইটা শক্তিশালী টিম থকা আমি দেখিবলৈ পাইছোঁ গতিকে এইকেইটা আছিলে গ্ৰুপ এতিয়া আমি আহিছোঁ ভাৰতৰ খেলসমূহ কেতিয়া আছে কাৰ এগেইনষ্টত আছে সেইটো চাবলৈ ভাৰতৰ প্ৰথমখন খেল 14 জুন তাৰিখে আছে পাকিস্তানৰ লগত চিৰপ্ৰতিদ্বন্দ্বী টিম পাকিস্তানৰ লগত 14 জুনৰ নিশা 7 বজাত আছে আৰু দ্বিতীয়খন খেল আছে নেদাৰল্যাণ্ডৰ লগত 17 জুনৰ নিশা 7 বজাত তৃতীয়খন খেল গ্ৰুপ মেচ 21 জুনৰ তাৰিখে গুৰুত্বপূৰ্ণ খেল সাউথ আফ্ৰিকাৰ লগত নিশা 7 বজাত 25 জুন তাৰিখে বাংলাদেশৰ লগত আছে নিশা 7 বজাত আৰু একেবাৰে শেষৰখন গ্ৰুপ মেচ ভাৰতৰ আটাইতকৈ টান মেচ সেইখনেই হ'ব অষ্ট্ৰেলিয়াৰ লগত আছে গ্ৰুপ মেচ 28 জুন তাৰিখে নিশা 7 বজাত গতিকে এইকেইটাই হৈছে ভাৰতৰ খেলৰ তাৰিখ আৰু সময় পাকিস্তানৰ লগত নেদাৰল্যাণ্ডৰ লগত সাউথ আফ্ৰিকাৰ লগত বাংলাদেশৰ লগত আৰু অষ্ট্ৰেলিয়াৰ লগত এইকেইটা টিমৰ লগত আছে গ্ৰুপ পৰ্যায়ৰ খেল ভাৰতৰ গতিকে ইয়াৰ পৰাটো ভাৰত আগবাঢ়ি যাব লাগে যেহেতুকে প্ৰত্যেকটো গ্ৰুপৰ পৰা টপ 2 টিম আগবাঢ়ি যাব টপ 2 গতিকে ভাৰতৰ কথা ক'বলৈ গ'লে ভাৰতে ইয়াৰ পৰা আগবাঢ়ি যাব লাগে হয়তো অষ্ট্ৰেলিয়াৰ লগত যাব নতুবা সাউথ আফ্ৰিকাৰ লগত হয়তো ইণ্ডিয়া সাউথ আফ্ৰিকা নহয়তো ইণ্ডিয়া অষ্ট্ৰেলিয়া এনেকৈ কৰি আগলৈ যাব লাগে বুলি মই ভাবোঁ আমাৰ গ্ৰুপটোৰ পৰা ভাৰতৰ গ্ৰুপটোৰ পৰা বাকী গ্ৰুপ মেচৰ পাছত যিখন ছেমিফাইনেল কেইখন এখন হ'ব জুনৰ 30 তাৰিখে এখন হ'ব জুলাই 2 তাৰিখে আৰু ফাইনেলখন গ্ৰেণ্ড ফাইনেলখন হ'ব জুলাই 5 তাৰিখে গতিকে এইখিনি হৈছে তাৰিখ আৰু ইণ্ডিয়াৰ যিখিনি সময়সূচী সেইখিনি আমি ক'লোঁ এতিয়া আমি চাই লওঁ আহক ভাৰতৰ টিমটোনো কেনেকুৱা হৈছে টিমটোনো কোন আছে ভাৰতৰ টিমটোত আছে স্মৃতি মান্ধানা আৰু শেফালী ভাৰ্মা তেওঁলোকে অপেনিং কৰিব জেমিমা ৰড্ৰিক্স আছে দেন হৰমনপ্ৰীত কৌৰ তেখেত অধিনায়ক ঋষা ঘোষ দীপ্তি শৰ্মা ৰাধা যাদৱ শ্ৰেয়াংকা পাটিল আছে অৰুন্ধতী ৰেড্ডী ভাৰতী ফুলমতি দেন নন্দনী শৰ্মা ক্ৰান্তি গৌৰ শ্ৰী চৰণী আছে দেন য়স্তিকা ভাটিয়া আৰু ৰেণুকা সিং ঠাকুৰ এইটো হৈছে ভাৰতৰ টিমটো ভালেই দেখিবলৈ পোৱা গৈছে ভালেই কৰিব লাগে এইটো টিমে এটা ভাল নাম আছে এটেকিং প্লেয়াৰো আছে শেফালী ভাৰ্মাৰ নিচিনা দেন ঋষা ঘোষৰ নিচিনা এটেকিং প্লেয়াৰ আছে বাকী আমাৰ যদি আমি ইণ্ডিয়ান টিমটোৰ কথা ক'বলৈ যাওঁ WPL অহাৰ পাছৰ পৰা অলপমান আগতকৈ উন্নতি হৈছে কিন্তু এতিয়াও যদি আমি ইণ্টাৰনেশ্যনেল টি20 খেলৰ কথালৈ চাবলৈ যাওঁ এতিয়াও কিন্তু আচল যিটো টি20 টাইপত যিটো খেলে যিটো আচল মাইণ্ডছেট সেইটো এতিয়ালৈকে কিন্তু গঢ় লোৱা নাই এতিয়াও কিছুমান প্লেয়াৰে এদিনীয়া টাইপত খেলি থকা দেখিবলৈ পোৱা যায় ৰানে বল কৰে সাধাৰণতে টি20ত সাধাৰণতে তেনেকৈ নেখেলে বহুত মহিলা ক্ৰিকেটাৰ এতিয়াও সাধাৰণতে সেই ৰানে বল টাইপত খেলা নিচিনা কৰে কেইগৰাকীমানক বাদ দি ঋষা ঘোষ বা শেফালীক বাদ দি বাকী কিছুমান প্লেয়াৰ কিন্তু সেই ৰানে বলেই যাবলৈ চায় যে 50টা বলত 50 40টা বলত 50 এইটো টাইপৰ খেল দিলে সাধাৰণতে টি20 নচলে গতিকে এবাৰ চাওঁচোন কি হয় সেইটো কিজানি অলপ বেলেগ হয় কিন্তু ভাৰতৰ মহিলা ক্ৰিকেট টিমৰ সাধাৰণতে খেলটো তেনেকুৱা WPLৰ কথাটো বাদ দিয়ক বিচাইড WPLটো কাষত যদি ৰাখি আমাৰ ইণ্ডিয়ান টিমৰ পাৰফৰ্মেঞ্চ যদি চায় ডাঙৰ ষ্টেজবিলাকত কিন্তু যি কি নহওক কিছুমান পৰিস্থিতিত তেনেকুৱা খেল খেলিও কেতিয়াবা আগলৈ যোৱা আমি দেখিবলৈ পাওঁ যদি বলিংটো ভাল হয় বলিংটোৰ জহত কেতিয়াবা সাধাৰণতে বহুত ওপৰলৈ গুচি যায় সেইটো ভাল কথা পাৰফৰ্মেঞ্চ আমি দেখিবলৈ পাইছোঁ এইটো বলিংটোৰ জহত তেওঁলোকে ভাল কৰিছে কিন্তু বেটিংটো যদি ইণ্ডিয়া আচল টি20 টাইপত কৰিব পাৰিলেহেঁতেন যি ধৰণে সাধাৰণতে আমি পুৰুষৰ টি20ত দেখিবলৈ পাওঁ পুৰা উগ্ৰ পিটন দিয়া খেল দিয়ে সেইটো টাইপৰ খেল যদি আমি দেখিবলৈ পালোহেঁতেন টি20ত মহিলা ক্ৰিকেটত তেতিয়া কিন্তু এইটো টিমক ৰখোৱাটো টান আছিলে কাৰণ বলিংটোতো একদম পুৰা পাৰফেক্ট বলিং লাইন আপ আছে টিমটোত ৰেণুকা সিং ঠাকুৰ দেন শ্ৰী চৰণী হওক দেন ক্ৰান্তি গৌৰ হওক দেন দীপ্তি শৰ্মা হওক গোটেই ধুনীয়া বলাৰ কিন্তু মজা আছিলে অলৰাউণ্ডাৰ বলাৰ মজা আছিলে কিন্তু অলপ বেটিংটোৰ ক্ষেত্ৰত সেই আক্ৰামকতাটো আনিবলৈ দৰকাৰ আছে এটেকিংটো আনিবলৈ দৰকাৰ আছে বুলি মই ভাবোঁ শেহতীয়া সময়ত মই কিছুমান খেল চাইছোঁ তাতো দেখিছোঁ যে বৰ লাহে ধীৰে খেলা নিচিনা কৰে টি20ত সাধাৰণতে সেইটো নচলে বাকী যিকেইটা আশা কৰিছোঁ যে চেঞ্জ হ'ব কথাবিলাক যে ইয়াৰ আগৰ যিটো 25 চনত
50 অভাৰ বিশ্বকাপ হৈ গ'ল, সেইটোতো অসাধ্য সাধন হৈ গ'ল, বহুত অসম্ভৱ নিচিনা লগা খেলো জিকিছে আমি। সেইটো বাৰু এদিনীয়া ফৰ্মেট আছিলে, তাৰ কথাটো বেলেগ আছিলে। এদিনীয়া টিমটো আমাৰ T20 টিমটোৰ তুলনাত বহুত ভাল হয়, গতিকে এদিনীয়া টিমটোতো মজা খেল দিলে। লাষ্ট টাইম আমি দেখিলোঁ যে বিশ্বকাপ বিজেতা হ'ল, জয়ী হ'ল, চেম্পিয়ন হ'ল, তাততো সুন্দৰ প্ৰদৰ্শন কৰিলে। গতিকে সেইটো মাইণ্ডছেট লৈ আগবাঢ়ি যোৱাৰ দৰকাৰ আছে, কিন্তু T20 আৰু এদিনীয়া দুইটা ডিফাৰেঞ্চ হয়, কথাটো পৃথক হয় কথাটো, ফৰ্মেট দুটা। বাকী যদি আমি ওমেন T20 ৱৰ্ল্ড কাপৰ ইতিহাসলৈ চাবলৈ যাওঁ, এতিয়ালৈকে 9 বাৰ অনুষ্ঠিত হৈছে। 9 বাৰৰ ভিতৰত 6 বাৰেই অষ্ট্ৰেলিয়া জিকিছে। অষ্ট্ৰেলিয়া মহিলা টিমটোৱে 9 বাৰৰ ভিতৰত 6 বাৰেই ডমিনেণ্ট, ক'বলৈ গ'লে 6 বাৰেই অষ্ট্ৰেলিয়ান টিমটোৱে জিকিছে। ইংলেণ্ডে এবাৰ জিকিছে, ৱেষ্ট ইণ্ডিজে এবাৰ জিকিছে। লাষ্ট টাইম নিউজিলেণ্ডে জিকিছিলে 24 চনত। নিউজিলেণ্ডে প্ৰথমবাৰৰ কাৰণে জিকিছিলে লাষ্ট টাইম, ডিফেণ্ডিং চেম্পিয়ন নিউজিলেণ্ড হয়। গতিকে চাবলগীয়া হ'ব এইবাৰ কোনে জিকে, অষ্ট্ৰেলিয়াই জিকে নে নাই, কোনে জিকে, ডিফেণ্ডিং চেম্পিয়ন নিউজিলেণ্ড, দেন ইংলেণ্ড, ৱেষ্ট ইণ্ডিজ, চাউথ আফ্ৰিকাৰ এনেকুৱা এটা টিম হ'ব। ইণ্ডিয়াটো তাত থাকিব। গতিকে ইণ্ডিয়া দাবীদাৰ হয়, তাৰ লগতে অষ্ট্ৰেলিয়া মেইন দাবীদাৰ। সেইটোতো হয়েই, মহিলা ক্ৰিকেট বুলি ক'বলৈ গ'লে আটাইতকৈ বেছি ট্ৰফি অষ্ট্ৰেলিয়া জিকিছে, অষ্ট্ৰেলিয়াৰ কথাটো থাকিব তাত। দেন ইংলেণ্ড, নিজৰ ঘৰত যিহেতুকে ইংলেণ্ডৰ খেল হৈছে, তেওঁলোকৰ জোচটো অলপ বেলেগ হৈ আছে এইবাৰ, গতিকে ইংলেণ্ডৰ কথাটো তাত আপোনালোকে ধৰিব পাৰে, ইণ্ডিয়াৰ কথাটো ধৰিব পাৰে। দেন নিউজিলেণ্ডৰ ডিফেণ্ডিং চেম্পিয়ন হিচাপে তেওঁলোকৰ কথাটো ধৰিব পাৰে, লগতে আৰু এটা নাম ধৰিব পাৰে চাউথ আফ্ৰিকা। এইকেইটা টিমৰ ভিতৰতে কোনোবা এটা জিকিব লাগে বুলি মই ভাবোঁ। কিন্তু আটাইতকৈ বেছি চান্স থাকিব অষ্ট্ৰেলিয়া, তাৰপাছত ইংলেণ্ড, তাৰপাছত ইণ্ডিয়াক মই ধৰিব পাৰোঁ। কিন্তু চাওঁ কি হয়, ক্ৰিকেটটো অনিশ্চয়তাৰ খেল। গতিকে এই ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিম। আৰু এটা কথা, কোনটো চেনেলত দিব সেইটো এটা প্ৰশ্ন হৈ থাকে। ষ্টাৰ স্পৰ্টছ আৰু হটষ্টাৰ, ষ্টাৰ নেটৱৰ্কে সম্প্ৰচাৰ কৰিব গোটেই মহিলা বিশ্বকাপটো। গতিকে আপোনালোকে ষ্টাৰ নেটৱৰ্কতে চাব পাৰিব, হটষ্টাৰৰ মাধ্যমেৰে, ষ্টাৰ স্পৰ্টছৰ মাধ্যমেৰে। আৰু এটা কথা যে এইটো সময়ত ফিফা বিশ্বকাপ হ'বলৈ ওলাইছিল, আমাৰ ICC আকৌ পাতি দিছে মহিলা বিশ্বকাপ। গতিকে ফিফা বিশ্বকাপটো এতিয়া আমি চাব লাগিব, লগতে মহিলা বিশ্বকাপো চলি থাকিব। গতিকে ফিফা বিশ্বকাপৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ ছেকেণ্ড চেনেল খেলপ্ৰেমী আছামত পাব। গতিকে এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। ভাল লাগিলে যদি লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাত দবাই থৈ যাব নাপাৰিব। তেতিয়ালৈকে আৰু এটা নতুন ভিডিঅ' লৈ অনাৰ প্ৰতিশ্ৰুতিৰে মই বিদায় মাগিছোঁ। ধন্যবাদ।